তো ৰাতিপুৱাই লৈ আহিলোঁ মই দা আৰু হেকচু মানে গাইজ চুঙা পিঠাৰ কামত লাগি যাব লাগে যিহেতু আজি হ'ল শনিবাৰ মানে মঙলবাৰৰ পৰা এইটো উৰুকা হ'ল মঙলবাৰে উৰুকা তো পিঠা বনাবাৰ হ'লে আৰু যিহেতু অৰ্ডাৰো আছে অৰ্ডাৰ থাকিলেতো গাইজ এই আৰু কষ্ট চব কামতে কষ্ট আছে বাকী যি নহওক এফালে বাঁহগেলাখান আছে এগলা নহয় আৰু গাইজ এগলা ঘৰৰ বাঁহ ইয়াতে কোৱাল বাঁহ যিখিনি দেখা পাইছে 10টা আছে তো কিমানটা চুঙা ওলাই চাই লওঁ চাই কিনে আৰু কাটিব লাগিব মোটামুটি 400 অধিক বনাব লাগিব তো মানে বহুত চুঙা লাগিব আৰু আমি এটা বাঁহ কাটিলোঁ এনেকুৱা চুঙা চাব পাৰে আৰু এটা বাঁহৰ খুব বেছি 10টা বা 12টা চুঙা ওলায় তো মোৰ প্ৰথমটো বাঁহত 10টা চুঙা ওলাইছে এফালে চাব পাৰে এইকেইটা চুঙা পিঠাৰ কাৰণে সৰু আৰু এইকেইটা হ'ল বৰা চাউলৰ কাৰণে ডাঙৰ তাৰমানে বৰা চাউলতটো অলপমান ডাঙৰ লাগে কিহৰ কাৰণে মানে টাইম লাগে না চাউলটো সিজাতে তো এনেকা তাৰমানে ডাঙৰ হ'লে তো ভাল আৰু ইয়াতে আৰু ফুটা কৰিব লাগিব এইকুণ্ডে ফুটা কৰি দিব লাগিব আৰু বঢ়িয়াকৈ আৰু কাটি লওঁ কাটি দেখি আছোঁ আৰু গাইজ ক্ৰিষ্টিনা আহিক কিনে ভাতৰ কাঁহীখন হাতত লৈছে হা আহিক কিনে ভাতৰ কাঁহীখন হাতত লৈছে এতিয়া ভাত খাব ধৰিছে চাওক হা এই নেকি সেইটো এতিয়া কামত লগাই দিম গাইজ যি নহওক সেইফালে মই বঢ়িয়াকৈ ভাত লৈছোঁ আলু বিলাহী সনা নিমখ মজাকৈ খাওঁ ৰাতিপুৱাৰ ভাতটো খাই লৈ আৰু আমি মানে কলগছ কাটিব লাগিব বাঁহৰ চুঙা হৈ গ'ল নাকি তই কি কৰিবি কেমেৰা কৰিব বেলেগ আৰু কি কৰিব আৰু কলগছ দাঙিব পাৰিব নেকি হয়নে এতিয়া গাছ কাটিব লাগে আমাৰ কলগছ তো এফালে আমাৰ ক্ৰিষ্টিনাই বোলে আজি কল কাটিব পাৰিবি তই যদি এইবিলাক কল বাগৰাব পাৰা তেন্তে তোক মই 20 টকা দিম লগ দে জয় ফেলা তোৰ ইচ্ছা তাত থাকিলে কি হ'ল মানে ওপৰত 3ডাল তাঁৰ আছে তো এই তাঁৰডালৰ কাৰণে তাৰমানে আমাৰ কলগছডাল এই দেখছি না পাতগেলাখান শুকনা হৈ যায় তাৰমানে মৰি যায় তাতে পাতটো তাঁৰত লাগিলে মৰি যায় 11,000 ভল্টেজ দেখাত আকৌ এতিয়া নালগে বাৰু সেবাগে পৰি যাব দেখাত দে মই একদম লাইভ কেমেৰা কৰিম দে যদি তই পাৰা এইবিলাক কল বাগৰাবা হৈছি হ'ব তো এতিয়া আমাৰ কৃষ্ণাই কেমেৰা কৰিব ন কেমেৰা কৰ মই কলগছ কাটিম ৱাও কেমেৰামেন বান গয়া তুনে এনেকে ধৰি এনেকে দিব লাগে গেল বাগৰিল ইয়েছ ৰাম পানী কলগছৰ পানী হ'ল বয়ে মোৰ গাত ফেলিছা তোৰ গাত ফেলিছো তে চেচুন শিকে দে গেল পৰিল ঐ বাপৰে জয় শ্রীরাম জঙ্গলি কম ওজন জয় শ্রীরাম নিয়ে বাসা চাই মই মানুহ ঘুরে দেয় দেখুন এই ভাই জয় জুবিন্দা oh my god জয় শ্রীরাম ইসলা এই পালটি মারবা পারলে থাকি গেল আর আৰু চাব পাৰে এনেকৈ তাৰমানে ইটা দিলোঁ আমি 3ঠাক 4টা কৰি আৰু ইয়াৰে ওপৰত কলডাল দিম এতিয়া কলডাল দিয়াৰ পিছত তাৰমানে কলডাল বাগৰি নাযাওঁকৈ তাৰমানে চাইডে এনেকৈ খুঁটি মাৰি দিব লাগিব তেতিয়া নেকি আৰু বাগৰি নাযায় তো কলডাল এতিয়া আৰু তাৰ পৰা আনিব লাগিব আমি ফেলে থৈ নাৰাটো আৰু লাগিব মানে তাতে চটলতো আৰু নাৰা আছে বহুতখিনি সেনেকৈ আনি আছোঁ লাহে লাহে
আকলাই নাই এবাৰ অলপমান অসুবিধা আৰু আমাৰ বিকিৰো পৰীক্ষা মেট্ৰিক পৰীক্ষা সেইকাৰণে অলপমান মুস্কিল হৈছে আগত নিলং ৰ'ব তো চাব পাৰে গাইছ এফালে বঢ়িয়াকৈ আমি কলডাল সেনেকৈ উঠাই দিলোঁ আৰু এই কলডাল উঠাতে বহুত বেছি কষ্ট হৈছে ক্ৰিষ্টিনে অলপ হেল্প কৰি দিছে বাৰু নহ'লে আকলাই উঠাব পৰাটো বহুত বেছি মুস্কিল তো এতিয়া মানে এনেকৈ খুটি মাৰি দিছোঁ এতিয়া তাৰমানে কলডাল আৰু তাৰমানে বাগৰি নাযায় ইটাৰ ওপৰত তুলি দিছোঁ তথাপিও তাৰমানে ইটাৰ ওপৰত দিলে তাৰমানে বাগৰি যাব না তো এনেকৈ খুটি মাৰিবই লাগিব 2 ভাগেদি বাপৰে এতিয়া মোটামুটি কাম আমাৰ হৈ গ'ল খালি বাকী থাকিল আমাৰ এতিয়া বাঁহত আৰু ফুটা কৰিব লাগে তাৰমানে গাজলেদি ফুটা নহ'লে কট্ৰিৰ আগেদি তাৰমানে ফুটা কৰিব লাগে সেইখান্তি আছে তাৰপিছত আৰু বাঁহৰ চুঙাগেলা ধুব লাগিব তাৰপিছত গধূলিবেলাৰ গুড়াখিনিক গুলি বঢ়িয়াকৈ চুঙাত ভৰে পুল্লি হ'ল ইমান সহজ নহয় দিয়ক গাইছ কষ্ট আছে অলপমান আৰু কষ্ট কৰিবও লাগিব কষ্ট নকৰিলে আজিকালিৰ দিনত ক'তো খাব নাপায় তো এইখিনিতে কাম কৰি লওঁ কৰি মেলি বাকী যি পাৰোঁ এনেকৈ দেখি থাকিম আৰু তো এফালে আমাৰ ক্ৰিষ্টিনে আকৌ কামত লগাই দিলোঁ এইবাৰ মই কেমেৰামেন হ'লোঁ মানে জেগাখিনিতে চাফা কৰিব লাগিব না তো মুচি চুচি গধূলিবেলা চাকি বন্তি জ্বলেহে আমি শুভ আৰম্ভণি কৰিব লাগিব মানে চুঙা পিঠাখিনিতে আমি পুৰিব লাগিব তো এনেকৈ আমি চাইৰ চাইডটো বঢ়িয়াকৈ মুচি পূৰা চাফ চিকুণ কৰি আমি চুঙা পিঠা পুৰিম ক্ৰিষ্টিনা কি একো নহয় দে অলপমান কষ্ট কৰি দি পইচা দিম দে হা 10 টকাত ক'ত হবে আজিকালি 10 টকাৰ যুগ নাই তহঁতক এগলাখান কাম কৰিলে 10 টকা দিওঁ নেকি চুঙা পিঠা হ'ব দে কেকটো দিম ইয়াত তাৰমানে 1 তাৰিখে জন্মদিন গাইছ অৰ্থাৎ 15 তাৰিখে জন্মদিন তো এই কেকটো মোৰ ফালৰ পৰাই দি দিম আৰু এই আৰু তো এনেকৈ বঢ়িয়াকৈ এইখিনিতে চাফা কৰি লওঁ আৰু আমাৰ কামটো কিছু সময়ৰ কাৰণে আমি স্থপিত ৰাখিলোঁ এইফালে আমাৰ ক্ৰিষ্টিনাই অৰহি কাটি আছে যিহেতু আমাৰ মায়ে আৰু দেউতা থেৰাপি দিবা লৈ গৈছে তো মোটামুটি টাইম লাগে না মায়ে আহি পোৱাতে তো অহাৰ পিছত আৰু মায়ে ভাত তাত বনোৱাটো অলপমান মুস্কিলো হৈ পৰে তো সেইকাৰণে আমাৰ ক্ৰিষ্টিনাক এইখিনিতে মই কৰিব দিছোঁ বাকী মই দালি চালি বঢ়িয়াকৈ বহাই দিওঁ ভাতখিনিতে মই মজাকৈ বনাই দিওঁ এইমাত্ৰ খাই উঠছা দেখোন নাই ৰাক্ষস নি ৰাইজে দেখা পাইছে দে কেইটা ভাত খাইছা গুচি যাওঁ যা মই তো এফালে চাব পাৰে চুঙাবিলাক মানে এনেকৈ ফুটা কৰি দিয়া হৈছে তো এইটো ফুটা কৰি দিলাক মানে মই কৰা নাই আমাৰ বিকি কৰিছে বিকি কৰি কিনে এতিয়া আৰু আমাৰ সৰু বাইদেউ ঠাইত গেল তাৰমানে এই নাইকেল দিবা গৈছে আৰু সৰু বাইদেউ ঠাইত তো ময়ো এতিয়া নলবাৰীত গেলি যাওঁ তাৰমানে চাউল আনিব লগা আছে তাৰমানে বৰা চাউল পিঠা বনাম ন বৰা চাউল পিঠা বনাবৰ কাৰণে তাৰমানে বন্নি চাউল লাগিব অৰ্থাৎ সেইটোকে আমি তাৰমানে বৰা চাউল বুলি লিখিত ভাষাত কয় আৰু আমাৰ নলবাৰীয়া ভাষাত বন্নি চাউল বুলি কয় তো নলবাৰীত যাওঁ বঢ়িয়াকৈ চাউলখিনি লৈ আহোঁ দেখাই আছোঁ দিয়ক আৰু গাইছ আহি পালোঁ নলবাৰী টাউন এতিয়া চাউল লৈ আছোঁ এফালে চাব পাৰে বন্নি চাউল পাল্লা 350 কৈছিল কিন্তু কমে ধৰিলাক বাৰু 340কৈ ধৰিলাক তো সেইফালে আমি এতিয়া লৈ আছোঁ আৰু এফালে পাল্লাত বঢ়িয়াকৈ চাউলটো উঠাই দিলাক চাব পাৰে টোটেল 20 কিলো ল'ম মানে 4 পাল্লা 18 কেজি হ'ল আৰু লাগব বাৰু দি আছে এফালে আৰু এফালে বঢ়িয়াকৈ লৈ ল'লোঁ আমি 20 কেজি চাউল আৰু গাড়ীত উঠাব লাগে এই ৰ'ব গাইছ আগত উঠাই লওঁ ৰ'ব তো বঢ়িয়াকৈ এনেকৈ কলাত উঠাই ল'লোঁ চাউলকেইটা আৰু উঠাই লৈ এতিয়া যাই আছোঁ আমি ঘৰত গেলি আৰু এতিয়া তাৰমানে চুঙা পিঠাও কৰিব লাগিব না আৰু আহি পালোঁ ঘৰ এফালে চাব পাৰে চাউল তাৰমানে 20 কিলো আছে তো এই চাউলটো এতিয়া জাৰিব লাগিব তাৰমানে জাৰি কিনে আৰু ভিজাই থ'ব লাগিব গোটাই ৰাতিটো ভিজাই থ'ব লাগিব কালি দিনটো ভিজি থাকিব তাৰে পিছতে তাৰমানে আমি ৰাতি এই পিঠাটো পুৰিম তাৰমানে এইটো বৰা চাউলৰ পিঠা না অকল চাউলৰে হ'ব তো এতিয়া জাৰি পানীত চবৰে থ'ব লাগিব আৰু তো এতিয়া আমি আৰু লাগি যাব লাগিল তাৰমানে পিঠাৰ কামত বলক এতিয়া তো এফালে ক্ৰিষ্টিনাই পূৰা একদম কামত লাগি গ'ল চুঙা গেলাখান তাৰমানে ধুব লাগিব না তো বঢ়িয়াকৈ ক্ৰিষ্টিনাই এইখিনিতে তাৰমানে কৰি দিছে জুবিনদাৰ টুপি পিন্ধি তই দেখা পাইছা না বনাই টুপিটো গোটাই চকু টকু গোটাই থাক খাইছে তো যি নহওক এইখিনিতে কাম হৈ লওক তাৰে পিছত মোৰ আৰু অলপমান কাম আছে তাৰমানে জহা চাউলৰ গুড়া অলপমান খুন্দিব লগা আছে সেইখিনিতে খুন্দি লৈ আহোঁ আৰু এফালে আমাৰ বিকি আহি গ'ল লৈ আহিছে হেল'জিন তো লাইটটো লাগিব না লাইট মেইন আৰু তো এফালে আমাৰ মায়ে বঢ়িয়াকৈ চাউলখিনিতে জাৰি আছে তাৰে পিছত আমি এতিয়া লাইট টাইট ফিটিং কৰোঁ হা ভাড়াও লাগিব নেকি তো চেছ দে এতিয়া আমি লাইটটো বঢ়িয়াকৈ ফিটিং কৰোঁ ফিটিং কৰি আৰু হা কি কৈছা কি আইতাক দেখালোঁ দেখোন নেট খাবি মোক তো আমি বঢ়িয়াকৈ লাইটটো এতিয়া ফিটিং কৰি লওঁ ৰ'ব আৰু এফালে আমাৰ বিকি বঢ়িয়াকৈ চাকি জ্বলাই আছে আৰু আমাৰ হৈ গ'ল শুভ আৰম্ভণি
ভগৱানক চিমটি আমি এতিয়া বঢ়িয়াকৈ চুঙা পিঠা পুৰিমেই আৰু ৰেডি হৈছে মোটামুটি। তো এইফালে আমাৰ বিকিক মানে চাকি খোজ জ্বলাব দিছোঁ আৰু ভালকৈ ভাবি ভগৱানক। আৰু এফালে এতিয়া আমি পিঠা যোগাৰ কৰি আছোঁ। তো চাব পাৰে বিকি বঢ়িয়াকৈ গুৰ মিঠাই কিন্তু কাটি আছে। তাৰপিছত এইফালে চাউলৰ গুড়ি আছে এইটো বস্তাত, লগতে এইফালে কক'নাট পাউডাৰ, তাৰপিছত সেইফালে কলত হত কি আছে চাওঁ, সেইটো চাউলৰ গুড়া, সেইটো মিক্সাৰ হ'ব মানে জহা চাউলৰ গুড়া। তো বঢ়িয়াকৈ যোগাৰখিনি কৰি ল'ব মানে ঘোল গুলি ল'ব লাগিব। ঘোলটো গুলি লোৱাৰ পিছতহে আমি তাৰমানে বাঁহৰ চুঙাত ভৰাই ইয়াতে তাৰমানে বঢ়িয়াকৈ জাল দিব লাগিব আৰু। তো ৰেডি কৰি লওঁ ৰ'ব। আৰু এফালে আমাৰ হৈ গ'ল ঘোল ৰেডি, চাব পাৰে। ৱাও মজা একদম। তো বিকি বঢ়িয়াকৈ ঘোলটো বনালাক। তাৰপিছত আমি এতিয়া বাঁহৰ চুঙাত বঢ়িয়াকৈ ঘোলটো মানে বাঁহৰ চুঙাত ভৰাব লাগিব। আৰু ভৰাৰ পিছত আৰু দেখাই আছোঁ যি পাৰোঁ আপোনালোকক। তো বঢ়িয়াকৈ এতিয়া আমি বাঁহৰ চুঙাত ভৰাই লওঁ ৰ'ব। আৰু এফালে আমি বঢ়িয়াকৈ এতিয়া ঘোল গুলি আমি চুঙাত ভৰাই আছোঁ। অলপমান খাটিকৈ এৰিবি দেই, নহ'লে তাৰমানে ওলাই আহে না পিঠাটো। আৰু এফালে বঢ়িয়াকৈ কলপাতৰ থোপা লগাই দি আছোঁ। আমাৰ পূৰা একদম ৰেডি হৈ গ'ল। টোটেল 45টা ওলালে এইখিনিত। তো আমি 45টা বঢ়িয়াকৈ জাল দি লওঁ। তাৰে পিছত মানে এতিয়া চুঙা কাটাই নাই, মানে ডাঙৰ চাইজৰ আছে সেইকেইটাটো বৰা চাউলৰ কাৰণে। তো অহাকালি আকৌ চুঙা কাটিব লাগিব। তো ইয়াতে আমাৰ 45টা টোটেলত আছে। তো বঢ়িয়াকৈ এতিয়া আমি আৰু জাল দিওঁ দিয়ক। আৰু এফালে লাগি গ'ল আমাৰ জুই। তো বিকি বঢ়িয়াকৈ জুই লগাই দিলে। অগ্নিমক চিমটি হৰি বলো হৰি বলো। তো বঢ়িয়াকৈ আৰু পিঠা হ'ব এতিয়া। তো চাই থাকক, লাষ্ট ফিনিচিঙত আমি পিঠাটো কেনেকুৱা হয় সেইটো দেখাই আছোঁ। আৰু গাইজ হৈ আছে আমাৰ চুঙা পিঠা। মোটামুটি 5-6 মিনিটমান গ'ল আৰু বাপৰে যি তাপ গাইজ, বেয়া তাপ লাগে সঁচাই, বেয়া গৰম। ৱাও কি মজা লাগিছে চাওকচোন জুইকুৰা। ৱাও এফালে 11,000 ভল্টেজ আছে ওপৰত। চাবি দে তাচ চাচ ছিঙি আহিব। একো নহয় গাইজ, একো নাই। আৰু গাইজ কামৰ মাজতে আহি গ'ল আমাৰ গাখীৰ দিয়া চাহ আৰু ভকা পিঠা। তাৰমানে এইটো আমাৰ নলবেৰীয়া ভাষাত ভকা পিঠা বুলি কয়, এনাই লিখিতত মানে টেকেলি পিঠা কয়। তো আমাৰ এইফালে পিঠা বনাই আছোঁ, চাব পাৰে। মানে একবাৰ দিলোঁ নাৰা, পূৰা একদম হিট দিছোঁ একবাৰ। এইবাৰ তাৰমানে অলপমান জিৰণি ল'ব দিছোঁ। পিঠাকেইটা উল্টাই দিব লাগিবতো, তো উল্টাই দিয়াৰ কাৰণে অলপ সময় ৰখিব লাগিব। সেইখিনি সময় আমি জিৰণিও লৈছোঁ, অলপমান ইভিনিং নাস্তাও কৰি আছোঁ। আৰু আমাৰ পিঠা হৈ গ'ল। আৰু ক'ত গম পাইছোঁ জানেনে, সেইটো চাব পাৰে। সেইটো ওলাই আহিছে আৰু এটা ওলাইছিল, সেইটো গুচাই দিলোঁ বাৰু। জুইটো গুচাই দি এইফালে এই এটাও চাব পাৰে, সেইটোও ওলাই আহিছে। তো এতিয়া আমি আৰু ফটাফট চেক কৰি লওঁ ৰ'ব আগত গাইছ। আৰু পিঠা পুৰি থকাৰ মাজতে আহি গ'ল আমাৰ মৃন্ময় ছাৰ, কৌশিক ছাৰ। মানে আমাৰ কৌশিক ছাৰৰ বিয়া ফেব্ৰুৱাৰী কেই তাৰিখ আছিল? 6 তাৰিখ। ফেব্ৰুৱাৰী 6 তাৰিখ। কোন তাৰিখ আছিল ফেব্ৰুৱাৰীৰ? 6 তাৰিখ আছিল ন? অঁ নিমন্ত্ৰণটো দিলোঁ আপোনাক। অঁ কোন তাৰিখ আছিল? 6 তাৰিখ, ফেব্ৰুৱাৰী 6। ফেব্ৰুৱাৰী 6 তাৰিখ ন? আৰু জানালকে নেকি? হা হ'ব। তো মাতপে আহিছে বিয়াত। তো আমি বিয়াত যাব লাগিব নাকি? বিয়াত যাব লাগিব। বিয়াৰ চিঠি দিলোঁ আপোনাক। অঁ কোন তাৰিখ আছিল? ফেব্ৰুৱাৰী 6 তাৰিখ। ফেব্ৰুৱাৰী 6 তাৰিখ ন? আৰু হ'ব নেকি? আৰু ইমান তাৰিখ 6 তাৰিখ। ফেব্ৰুৱাৰী 6 তাৰিখ ন? আৰু এতিয়া ঘটনাটো হৈছে, আপুনি যিটো জুই ধৰিছে, অঁ ইয়াতে মানে এটা কথা আছে নহয়, জুই পালি পলেলাৰ তিলিও কিবা এনেকুৱা আছে, মই নাজানো আৰু কিবা সেনেকুৱা আছে, ৰখি যায় বুলি। ৰখি যায় ন? এতিয়া পলেৰা তিৰি আহি কিনে ৰখি গ'লা তাতে। ৰখি গেলো পলেৰা তিৰি মজা জুই ধৰিছে। চুঙা পিঠা কিমান অৰ্ডাৰ আছে? টোটেল মোটামুটি এতিয়া গেলে 350 আহিছে। অ মাই গড, পুৰিয়ে থাকিব লাগিব। এইটো গেল উইলো নদ্ৰা কিয়া এনকে ওলাই যায় জানে না? আমাৰ পিঠাটো ছাৰ অলপ ডেভেলপ কৰিব লগা হৈছে। কিহৰ কাৰণে? চাউথ ইণ্ডিয়াই ধৰক ইডলি দোচা বনাই আছে, আমাৰ পিঠাটো হিচাপত নিব লাগে আৰু। সেইটো হয় মানে নহ'লে হেৰাই গৈছে এতিয়া তাৰমানে। আমাৰ পিঠা আমাৰ মানুহে নাখায়। নাখায়ে হেৰাই গৈছে। আমাৰ অল ইণ্ডিয়া লেভেলত ফেমাছ হ'ব লাগে পিঠাটো। য়েছ। তো বাকী যি নহওক, আপোনাৰ বিয়া কোন তাৰিখ আছিল? ফেব্ৰুৱাৰীৰ 6 তাৰিখ। 6 তাৰিখ ন? তো আমি বিয়াত যাব লাগিব। এখন চিঠি আমাৰ কৌশিক ছাৰৰ। চুঙা পিঠা খুৱাব পাৰিলোঁ হয়, কিন্তু এতিয়া ঠাণ্ডা হোৱা নাই ন। মেলি দিবা নহ'লে 10 আৰু একবাৰ কওকচোন, বিয়া কোন তাৰিখ আছিল? 6 তাৰিখ আছিল। 6 তাৰিখ ন? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাকে ফোন মাৰি আছে, সমস্যা সেইটোৱে হৈছে। মই বিয়া পাতি ভুলে গ'লো নেকি? মই বিয়া পাতি ভুল কৰা হেনে লাগছি। যি কি নহওক, কইনাৰ নামটো কি আছিল?
কোন নামটো বাদ দিয়ক এতিয়া সাসপেন্সত থাকক তো বাকী যি দক ভাল লাগিল আহিল তো এতিয়া আমি পিঠা হ'লে আৰু এটা দুটাকৈ এনেকৈ উলটি আছেতো আমি বঢ়িয়াকৈ নামি লওঁ আৰু তো চাব পাৰে এনেকৈ ওলাই আহে আৰু আকৌ হেঁচি দিব লাগিব তাৰমানে আমি এইফালে আকৌ তলত সোমাই যাব এয়া সোমাই গ'ল দেখছি না সোমাই গ'ল ভিতৰত এইয়া তাৰমানে ওলাই আহেতো এইফালে ৰ'ব দিয়ক গাইছ আৰু গাইছ আমাৰ পিঠা পুৰা হৈ গ'ল তো সাজি 45টা পুৰিলোঁ তাৰে 2-এটা বেয়াও হ'ল মানে ওলাই গ'ল না ওলাই যোৱাৰ কাৰণে অলপ দিগদাৰ হ'ল বাকী এইখিনি ইয়াতে মাল বঢ়িয়াকৈ থৈ দিছোঁ